নমস্কাৰ আছামিজ জিকে এণ্ড কুইজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আগন্তুক হ'বলগীয়া আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট, আছাম পুলিচ নাইবা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে সহায় হোৱাকৈ কেইটামান ইম্পৰ্টেণ্ট জেনেৰেল নলেজৰ কুৱেশ্যন আনচাৰ। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, কিয়নো শেষত আপোনালোকৰ বাবে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন ৰখা হৈছে। আৰু যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব। আৰু যদি ভিডিঅ'টো চাই ভাল পায়, নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন 1, জুবিন গাৰ্গৰ প্ৰথমটো এলবামৰ নাম কি আছিল? আনচাৰ, জুবিন গাৰ্গৰ প্ৰথমটো এলবামৰ নাম আছিল অপশ্যন এ অনামিকা। কুৱেশ্যন 2, অস্ত্ৰোপচাৰৰ পিতৃ বুলি জনাজাত প্ৰাচীন ভাৰতীয় চিকিৎসক কোন আছিল? আনচাৰ, অপশ্যন এ সুশ্ৰুত। কুৱেশ্যন 3, অসমীয়া বোলছবিৰ প্ৰথমগৰাকী মহিলা পৰিচালকৰ নাম কি? আনচাৰ, অপশ্যন চি সুপ্ৰভা দেৱী। কুৱেশ্যন 4, কোনখন দেশ পিৰামিডৰ বাবে বিখ্যাত? আনচাৰ, অপশ্যন এ ইজিপ্ত পিৰামিডৰ বাবে বিখ্যাত। কুৱেশ্যন 5, ভাৰতীয় সংবিধানৰ কোনখন অনুসূচীত উত্তৰ পূব ভাৰতত পাহাৰীয়া জনজাতীয় অঞ্চলৰ বাবে স্বায়ত্তশাসনৰ ব্যৱস্থা কৰা হৈছে? আনচাৰ, অপশ্যন বি ষষ্ঠ অনুসূচী। কুৱেশ্যন 6, প্ৰথম এছিয়ান গেমছ ক'ত অনুষ্ঠিত হৈছিল? আনচাৰ, প্ৰথম এছিয়ান গেমছ অপশ্যন চি দিল্লীত অনুষ্ঠিত হৈছিল। কুৱেশ্যন 7, বিধানসভাৰ অধ্যক্ষক কোনে নিৰ্বাচন কৰে? আনচাৰ, বিধানসভাৰ অধ্যক্ষক অপশ্যন এ বিধানসভাৰ সদস্যসকলে নিৰ্বাচন কৰে। কুৱেশ্যন 8, জেৰুজালেম কোন ৰাজ্যৰ ৰাজধানী চহৰ? আনচাৰ, জেৰুজালেম অপশ্যন বি ইজৰাইলৰ ৰাজধানী চহৰ। কুৱেশ্যন 9, বৰাক উপত্যকাত সৰ্বমুঠ কিমানখন জিলা আছে? আনচাৰ, বৰাক উপত্যকাত সৰ্বমুঠ অপশ্যন বি 3খন জিলা আছে। কুৱেশ্যন 10, নৰ্মদা বচাও আন্দোলন কেতিয়া আৰম্ভ হৈছিল? আনচাৰ, নৰ্মদা বচাও আন্দোলন অপশ্যন ডি 1985 চনত আৰম্ভ হৈছিল। কুৱেশ্যন 11, হালধীয়া চৰায়ে বাওধান খায় ছবিখনৰ পৰিচালক কোন? আনচাৰ, অপশ্যন এ জাহ্নু বৰুৱা। কুৱেশ্যন 12, কোনজন আহোম স্বৰ্গদেৱে বশিষ্ঠ মন্দিৰ নিৰ্মাণ কৰিছিল? আনচাৰ, অপশ্যন চি ৰাজেশ্বৰ সিংহই বশিষ্ঠ মন্দিৰ নিৰ্মাণ কৰিছিল। কুৱেশ্যন 13, ৰাজস্থানৰ ৰাজধানী চহৰ কি? আনচাৰ, ৰাজস্থানৰ ৰাজধানী চহৰ হৈছে অপশ্যন ডি জয়পুৰ। কুৱেশ্যন 14, অমৰ কোষ কাৰ ৰচনা? আনচাৰ, অমৰ কোষ অপশ্যন বি অমৰ সিঙে লিখিছিল। কুৱেশ্যন 15, জগন্নাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? আনচাৰ, জগন্নাথ মন্দিৰ অপশ্যন ডি উৰিষ্যাত অৱস্থিত। লাষ্ট কুৱেশ্যন, আৰু এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰাখিছোঁ। ইয়াৰ আনচাৰটো সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব। কুৱেশ্যনটো হৈছে, অক্সিজেন নোহোৱাকৈ এভাৰেষ্ট বিজয়ী প্ৰথম ভাৰতীয় কোন? অপশ্যন এ ফু দৰ্জী, অপশ্যন বি ৰাকেশ শৰ্মা, অপশ্যন চি কল্পনা চাওলা আৰু অপশ্যন ডি ওপৰৰ এজনো নহয়। আজিলৈ ইমানে আছিল। আজি ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব। ধন্যবাদ।